নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। আমাৰ ধেমাজিৰবাসীৰ বাবে এটা ডাঙৰ সমস্যা আছিলে। আমাৰ ধেমাজিবাসীয়ে এখনি ভাল ছবি চাবৰ কাৰণে ডিব্ৰুগড় নতুবা লখিমপুৰলৈ ঢাপলি মেলিব লগা হৈছিলে। আৰু ডিব্ৰুগড় বা লখিমপুৰলৈ যাওঁতে আমাৰ ধেমাজিবাসীৰ বহু টকা আৰু সময় খৰচ হৈছিলে। আৰু এতিয়া কি হ'ল, আমাৰ কাৰণে ভাল খবৰ যে আমাৰ ধেমাজিত চিনেমা হল নিৰ্মাণ হৈ উঠিছে। মোৰ পিছফালে দেখিছে আপোনালোকে, এয়া ধেমাজি চিনেমা এণ্ড কেফে। কাইলৈ অৰ্থাৎ 25 জুলাই তাৰিখে এই ধেমাজি হলটো শুভ উদ্বোধন কৰা হ'ব। আৰু কাইলৈৰ পৰা আপোনালোকে এই চিনেমা হলত আপোনালোকে ছবি চাবলৈ পাৰিব। আৰু ইয়াতে বৰ্তমান সময়ত অসমৰ বক্স অফিচত খলকনি তুলি থকা বিদুৰ ভাই ছবিখনেৰে শুভ উদ্বোধন কৰা হ'ব। আৰু আপোনালোকে এই ধেমাজি চিনেমা এণ্ড কেফেত আহি অসমৰ জনপ্ৰিয় বোলছবি বিদুৰ ভাই চাব পাৰিব। আৰু ইয়াৰ স্বত্বাধিকাৰীয়ে আপোনালোকক টিকেটৰ প্ৰাইচ কেনেকুৱা ধৰণৰ হ'ব ক'ব। আপোনাৰ এই হলটোত টিকেটৰ প্ৰাইচ আপোনাৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে? টিকেটৰ প্ৰাইচ আমি 200 টকা আৰু 300 টকা ৰাখিছোঁ। টিকেটৰ প্ৰাইচ হয়। আৰু আপোনাৰ কেতিয়াৰ পৰা আমাৰ ধেমাজিবাসীয়ে আপোনাৰ ইয়াত ছবি চাবলৈ সুযোগ পাব আপোনাৰ? অহা কাইলৈ ৰাতিপুৱা 10 বজাৰ পৰা ধেমাজিবাসী ৰাইজে অসমীয়া ছবি বিদুৰ ভাই উপভোগ কৰিব পাৰিব। টিকেট হয়তো আপোনাৰ বুক মাই শ্ব'ত উপলব্ধ হ'ব চাগে? হয়, টিকট বুক মাই শ্ব'ত উপলব্ধ কৰিবলৈ যত্ন কৰিছোঁ। যিহেতু লাইচেঞ্চখন পাওঁতে দুদিনহে হৈছে লাইচেঞ্চখন পোৱা, গতিকে এক্টিভ হ'বলৈ হয়তো আজি দিনটো লাগিব, হয়তো কাইলৈ পৰহিলৰ পৰা বুক মাই শ্ব'ত উপলব্ধ হ'ব। আৰু যিটো টিকেটৰ প্ৰাইচ, অনলাইনৰ যিটো প্ৰাইচ আৰু অফলাইনৰ প্ৰাইচ হয় একে থাকিব। মোৰ অনলাইন আৰু অফলাইনৰ মাজত কোনো পাৰ্থক্য নাথাকে। ইয়াত আহি পিনে টিকট কাউণ্টাৰৰ পৰা টিকট ল'ব পাৰিব। আমাৰ বহুতে আপোনাৰ কি হয় 3D পিকচাৰ চাব পাৰে, ইয়াত আপোনাৰ কেনেকুৱা ধৰণৰ হ'ব? হয়, মানে ভৱিষ্যতে 3D পিকচাৰো আহিলে 3D পিকচাৰো চাব পাৰিব। আমাৰ পিছপিনে কেইটামান ৰিক্লাইনাৰ চিটো আছে, তাৰ প্ৰাইচটো 580 টকা হ'ব। ধেমাজি চিনেমা এণ্ড কেফে হলটো ধেমাজি চাৰিআলি নিচেই কাষতে। ধেমাজি চাৰিআলিৰ সমীপতে এটা তেলৰ ডিপু আছে আৰু ডিপুটোৰ কাষতে এই হলটো। আপোনালোকে টিকেটৰ মূল্য কিমান হ'ব ইতিমধ্যে গমেই পাইছে। আজি সন্ধিয়া বা কালিৰ পৰা বুক মাই শ্ব' এপছত টিকেট উপলব্ধ হ'ব। আৰু আপোনালোকে অফলাইনো টিকেট সংগ্ৰহ কৰিব পাৰিব। গতিকে ধেমাজিবাসী পলম নকৰিব, আহক এখন ভাল ছবি চাবলৈ আহক ধেমাজিলৈ। ধেমাজিবাসীৰ বাবে খুব ভাল কথা। ধেমাজিত চিনেমা হল নাই বুলি কওঁতে একেদিনাই দুটাকৈ চিনেমা হল উদ্বোধন কৰিব। অৰ্থাৎ কাইলৈ 25 জুলাই তাৰিখে ধেমাজিত দুটাকৈ চিনেমা হল উদ্বোধন কৰিব। প্ৰথমটো আপোনালোকক দেখুৱালোৱে ধেমাজি চিনেমা এণ্ড কেফে, আৰু দ্বিতীয়টো হৈছে এইটো য'ত নেকি মই বৰ্তমান উপস্থিত আছোঁ। এইটো হৈছে RR চিনেমাছ। আৰু এই হলটো ধেমাজিৰ ভদ্ৰপৰাত অৱস্থিত। টাউনৰ পৰা হয়তো টমটমত 20 টকামান ভাড়া ল'ব। আৰু আপোনালোকে আহি ইয়াতো চাব। মই টিকেটৰ কথা সুধিছিলোঁ, 120 টকাৰ পৰা আৰম্ভ বুলি কৈছে। আজি সন্ধিয়াৰ পৰা বুক মাই শ্ব'ত টিকেট উপলব্ধ হ'ব বুলি আমাক জনাইছে। গতিকে আপোনালোকে ইয়াত আহিব, বিদুৰ ভাই চাব পাৰিব। আৰু সঁচাকৈ খুব আনন্দিত, আমাৰ কাৰণে আনন্দ কৰিবলগীয়া কথা। ধেমাজিত হল নাই বুলি কওঁতে একেদিনাই দুটাকৈ চিনেমা হল উদ্বোধন কৰা হ'ব ধেমাজিত। এটা হৈছে ধেমাজি চিনেমা এণ্ড কেফে আৰু আনটো হৈছে RR চিনেমা।